নমস্কাৰ, মোৰ নাম শ্ৰী পৰেশ গোৱালা। মোৰ ঘৰ 1 নং চিন্তামণি গড়গাঁও। মই এজন শিক্ষক হিচাপে বাপুজী মধ্য ইংৰাজী বিদ্যালয়ত সুদীৰ্ঘ 24 বছৰ কাল শিক্ষকতা হিচাপে কাম কৰি আহিলোঁ। তৎসত্ত্বেও অসম চৰকাৰে আমাৰ চাকৰিবোৰ প্ৰাদেশিকৃত নকৰিলে। তাৰ কাৰণে মই অসম চৰকাৰে যিখন আইন প্ৰস্তুত কৰিলে, সেই আইনখন পুনৰ সংশোধন কৰি যাতে আমাৰ বাদ পৰি যোৱা শিক্ষকসকলক পুনৰ নিযুক্তি দি যাতে এই শিক্ষকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰে, তাৰ কাৰণে মই মোৰ এই কৰ্মস্থলীৰ পৰা অসম চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে এই বাদ পৰি যোৱা শিক্ষকসকল যে পুনৰ সংস্থাপিত হয়, তেওঁলোকৰ পৰিয়ালসকলৰো যাতে ভৱিষ্যত উজ্জ্বল হয়, তাৰ কাৰণে কামনাৰে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক মোৰ এই কৰ্মস্থলীৰ পৰা অনুৰোধ জনাইছোঁ। লগতে মই শিৱসাগৰ জিলাৰ বিভাগীয় কৰ্মচাৰীসকলকো সুচাৰুৰূপে কামখিনি কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। যেতিয়া অসম চৰকাৰে আমাৰ এই চৰকাৰী অপ্ৰাদেশিত বিদ্যালয়সমূহক চৰকাৰী নকৰিলে, তেতিয়া আমি নিৰুপায় হৈ অৱশেষত কৃষি কৰ্মৰ লগতে জড়িত হৈ জীৱন নিৰ্বাহ কৰিবলৈ ধৰিলোঁ। আৰু বৰ্তমান মই 7.5 বিঘা মাটিত মীন পালন কৰি নিজৰ পৰিয়ালৰ লগতে আন 10জনকো এই কামৰ প্ৰতি আকৰ্ষিত কৰিবলৈ উৎসাহিত কৰিছোঁ। সেয়েহে মই এই কৰ্মস্থলীৰ পৰা শিৱসাগৰ জিলাৰ প্ৰশাসনক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, যিহেতু 2025 চনৰ 26 জানুৱাৰীৰ দিনা মোক আমন্ত্ৰণ কৰি যি প্ৰগতিশীল মীন পালক হিচাপে তেওঁলোকে বঁটা আগবঢ়ালে, তাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে বঁটা প্ৰদান কৰা অসমৰ মাননীয় কৃষিমন্ত্ৰী অতুল বৰাদেৱকো ধন্যবাদ জনাইছোঁ। লগতে শিৱসাগৰ জিলাৰ মীন উন্নয়ন বিষয়াৰ সমূহ কৰ্মচাৰী আৰু বৃন্দকো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে অসম ৰাজ্যিক জীৱিকা অভিযান মিছনৰ বিষয়ববীয়াসকলকো ধন্যবাদ জনাইছোঁ, যিহেতু তেখেতসকলেও মীন পালন কৰিবলৈ মোক যথেষ্টখিনি উৎসাহিত কৰিছিল। লগতে আমাৰ 1 নং চিন্তামণি গাঁৱৰ সমূহ যুৱক যুৱতী তথা সমূহ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।